গাইজ আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰ খবৰো ভাল। মই আহিলোঁ অন্য এটা দৌৰিবলৈ আপোনালোকক সেইটো কাৰণে আৰু কামৰ মাজত আছিলোঁ আৰু ভিডিঅ'বোৰ দিব পৰা নাই, মানে কাম বহুত ভিৰ কৰিছিল, সেইটো কাৰণে ভিডিঅ'বোৰ দিব পৰা নাই। আৰু মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ নতুন বছৰৰ, যে নতুন বছৰ আমাৰ যিটিকে আহি গ'ল আৰু 2026 পৰি গ'ল। আগন্তুক দিনত যিবোৰ হৈ গ'ল আমি নতুন বছৰবোৰ ভালদৰে নিব লাগিব আৰু সকলোৱে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল তেওঁলোকৰ। মানে কি ক'ম আৰু, মানে এতিয়া বহুত কামৰ মাজত আছিল আৰু মাজত বৰ থাকাতে ভিডিঅ'বোৰ দিব পৰা নাই বা দেওবাৰ চেষ্টা কৰোঁ, হয়তো সময় টাইমবোৰ মিলাই আনিব পৰা নাই, দেওবাৰ চেষ্টা কৰিম আৰু। মানে কাম ছুটি গ'লে যি আৰু কাম কম আছিল, আমি গৈ আছোঁ এতিয়া অকণমান ফুৰিবলৈ, দেখিছে আৰু আহিছোঁ। মোৰ পিছপিনে থকা সেইটো ঘৰটো এবাৰ কোম্পানী হয়, গৈ আছোঁ আমি ফুৰিবলৈ অকণমান আবেলিৰ সময়ত। গাইজ এটা কথা কওঁ আৰু, মানে নতুন বছৰবোৰ আমি ভালদৰে আঁকোৱালি ল'ব লাগিব। আগৰ দিনত যি হৈ গ'ল আৰু হৈ গ'ল, নতুন বছৰটো ভালকৈ আঁকোৱালি লওঁ আৰু আগন্তুক দিনত ভালদৰে যাওক, সুখেৰে যাওক আৰু নতুন জীৱন, নতুন যিটিকে বছৰ আৰম্ভ হ'ল আৰু। গাইজ জুবিনদাৰ ন্যায়টো হ'ব লাগে, নতুন বছৰ পৰি গ'ল, জুবিনদাৰ ন্যায় দিব লাগে আৰু মুকলিয়াকৈ সৰ্কলত তাহাঁতে ঘূৰি আছে আৰু সেইটো হ'ব নোৱাৰো সমাজ হৈছে, তাহাঁতক ফাঁচি দিব লাগে। আৰু সেইটো বিচাৰোঁ আমি অসমৰ ৰাইজে, যে অসমৰ যি সম্পদ জুবিনদাক আমাৰ মাজৰ পৰা লৈ গ'ল আৰু সেইটো কাৰণে। আৰু এই ভিডিঅ'টো চাই যেতিয়া ভাল লাগিল, আপোনালোকৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ।